নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰি আছো এসসিআইটি ডিএলএড প্ৰি এন্ট্ৰি টেষ্টৰ ৰিজনিং সম্পৰ্কে আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দুটা টপিকৰ ওপৰত এটা হৈছে কোডিং ডিকোডিং আৰু আনটো হৈছে এলফাবেটিক্যাল সিৰিজ যদি আপোনালোকে আগৰ ভিডিঅ' মুছা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো প্ৰথম পাৰ্টত আমি আলোচনা কৰিম কোডিং ডিকোডিংৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে কোডিং ডিকোডিংৰ ওপৰত সেই বিষয়ে এটা বেসিক আইডিয়া আপোনালোকে পাব এই ভিডিঅ'টিৰ জৰিয়তে প্ৰথম প্ৰশ্নটো হৈছে in a certain code fire is coded as DGPC and what will be the last letter of the coded word for short so ইয়াতে দিয়া হৈছে এটা ওয়ার্ড দিয়া হৈছে ফায়াৰ আৰু এই শব্দটোৰ বাবে এটা কোড দিয়া হৈছে DGPC গতিকে প্ৰথমতে আমি এই কোডটো বুজি পাব লাগিব যে ইয়াৰে কোনটো লেটাৰ কোনটো কোড হয় তাৰ পিছত ইয়াতে আমাক সুধিছে যে শৰ্ট যেটো শব্দ এই শব্দটোৰ যেটো লাষ্ট লেটাৰটো হৈছে টি গতিকে এই টি লেটাৰটোৰ কোডটো কি হ'ব গতিকে প্ৰথমতে আমি ফায়াৰৰ কোডটো ডিকোড কৰিব লাগিব বা ইয়াক এনালাইজ কৰিব লাগিব যেনে আমি যদি ফায়াৰ শব্দটো লিখো আপোনালোকে কাখত চাব ইয়াতে FIRE ইয়াৰ যেটো কোড দিয়া হৈছে DGPC দিয়া হৈছে গতিকে এনেদৰে আপোনালোকে লিখি ল'ব পাৰে লিখি ল'লে সহজতে আপোনালোকে কৰিব পাৰিব গতিকে শৰ্ট শব্দটোৰ যেটো লাষ্ট লেটাৰটো হৈছে টি কিন্তু আমি ফায়াৰ শব্দটোত টি লেটাৰটো পোৱা নাই গতিকে আমি ইয়াতে ডাইৰেক্টলি কোডটো আমি পোৱা নাই গতিকে কোডটো আমি উলাই ল'ব লাগিব যেনে F4 যেটো কোড ব্যৱহাৰ কৰা হৈছে D ব্যৱহাৰ কৰা হৈছে গতিকে F4 পৰা আমি যদি আগত যাও প্ৰিভিয়াস যদি লেটাৰ বিলাক চাও ইয়াৰ আগৰ যেটো লেটাৰ আছিল E তাৰ আগৰ লেটাৰটো আছিল D ঠিক নিয়াজৰে I ৰ যেটো কোড ব্যৱহাৰ কৰা হৈছে হেতু হৈছে G গতিকে I ৰ আগৰ প্ৰিভিয়াস যেটো লেটাৰ হেতু হ'ব H হ'ব আৰু তাৰ আগৰটো হ'ব G হ'ব গতিকে আমি যদি চাও ইয়াতে প্ৰিভিয়াস লেটাৰ ইউজ কৰা হৈছে গতিকে শর্ট যেটো ওয়ার্ড এই ওয়ার্ডটোৰ কোড বিলাক তেনে ধৰণে আহিব গতিকে টি যেটো লেটাৰ আমাক লাষ্ট লেটাৰটোৰ ইয়াতে লিয়া আছে কোৱেশ্চনত যে লাষ্ট লেটাৰটোৰ যেটো কোড হ'ব সেই কোডটো আমাক লাগে বাকি কিটা আমাক নালাগে গতিকে আমি বাকি কিটা নাচাও একেবাৰে লাষ্টৰ যেটো লেটাৰ হেতু আমি চাও টিৰ আমি প্ৰিভিয়াস যেটো লেটাৰ চাও কি হ'ব S হ'ব কিন্তু তাৰ আগৰ লেটাৰটো আমাক লাগিব গতিকে তাৰ আগৰ যেটো লেটাৰ হ'ব R হ'ব গতিকে আমি যদি চাও অপচনত উত্তৰ হ'ব অপচন নম্বৰ বি টি লেটাৰটোৰ কোড হ'ব R ঠিক তেনেদৰে আমি SHO একেটাৰো উলাব পাৰো আপোনালোক যদি কয় গটে ওয়াৰ্ডটোৰে কোডটো বিচাৰে তেতিয়াও আপোনালোকে পাৰিব উলাব আৰু যদি S ৰ বা H ৰ কোডটো হুদে তেতিয়াও আপোনালোকে পাৰিব এটা ইছু কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াতো তেনে ধৰণৰ কোড দিয়া হৈছে যেনে TOUR টুৰ শব্দটো দিয়া হৈছে গতিকে এই শব্দটোৰ কোড দিয়া হৈছে 1 2 3 4 ঠিক তেনেদৰে ক্লিয়াৰ এটা শব্দ দিয়া হৈছে এই শব্দটোৰ কোড দিয়া হৈছে 56784 ঠিক তেনেদৰে স্পেয়াৰ এই শব্দটোৰ কোড দিয়া হৈছে 90847 গতিকে স্কাল্পচাৰ যেটো ওয়াৰ্ড ইয়াতে আপোনালোকে দেখিছে স্কাল্পচাৰ এই ওয়াৰ্ডটোৰ 5 নম্বৰ যেটো লেটাৰ আছে ইয়াতে 5 নম্বৰ লেটাৰটো হ'ব P গতিকে এই P লেটাৰটোৰ বাবে কি কোড হ'ব সেই কোডটো আমি উলাব লাগিব বা সেই ডিজিটটো আমি উলাব লাগিব গতিকে ইয়াৰ বাবে আমি কি কৰিব লাগিব ইয়াৰ বাবে আমি কৰিব পাৰো যে এই যিবিলাক কোড দিয়া হৈছে TOUR T মানে ইয়াতে 1 বুলি কোৱা হৈছে O মানে ইয়াতে 2 বুলি কোৱা হৈছে গতিকে এই কোড বিলাক আমি এনেদৰে তলত আপোনালোকে দেখিছে কাখত এনেদৰে লিখি ল'ব পাৰে তো T মানে 1 O মানে 2 এনেদৰে গোটেইটা শব্দৰে আমি ইয়াতে লিখি লৈছো তাৰ পিছত আমি স্কাল্পচাৰ শব্দটোৰ 5 নম্বৰ ডিজিটটো আমি ইজিলি আমি উলাব পাৰিম গতিকে 5 নম্বৰত আছে আমাৰ P আছে গতিকে আমি যদি ইয়াতে কোড কেটা চাও P মানে ইয়াতে কি পাইছো 0 পাইছো গতিকে আমাৰ কোডটো কি হ'ব 0 হ'ব উত্তৰ যদি চাও উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব আৰু এটো লিখি নলৱাকৈ আমি ডাইৰেক্টলি উলাব পাৰো যেনে স্কাল্পচাৰৰ 5 নম্বৰ যেটো আমাৰ লেটাৰ আছে P গতিকে P ৰ আমাৰ কোডটো হে লাগে বেলেগ আমাক না লাগে গতিকে আমি যদি চাও বাকি শব্দকিটাৰ কোড P আছে যদি আমি চাও প্ৰথম শব্দটোত আমাৰ P নাছিলে দ্বিতীয় শব্দটোত যদি চাও ক্লিয়াৰ ইয়াতো P নাই কিন্তু তৃতীয় শব্দটোত আমাৰ P আছিলে স্পেয়াৰত গতিকে ইয়াতে P টো 2 নম্বৰত আছে আৰু আমি যদি ডিজিটটো চাও 0 আছে গতিকে আমি ডাইৰেক্টলি নিলিখাকো আমি উলাব পাৰিম আৰু যদি কেতিয়াবা দুটা তিনিটা লেটাৰ আমাক উলাব দিয়া হয় তেতিয়া আমি লিখি ললে বেছি ইজিলি উলাব পাৰি গতিকে এনে ধৰণে আপোনালোকে লিখি লয়ে উলাব বা আপোনালোকে যেতিয়া প্ৰেক্টিস কৰিব আপোনালোকে নিলিখাকো উলাব পাৰিব এটা ইছু কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে আপোনালোক দিয়া হৈছে হাৰ্ট শব্দটোৰ কোড দিয়া হৈছে 1357 ঠিক তেনেদৰে সফট শব্দটোৰ কোড দিয়া হৈছে 2468 আৰু আমাক প্ৰশ্নটো সুধিছে যে 21448 ৰ শব্দটো কি হ'ব কোডটো ইয়াতে দিয়া আছে আমাক শব্দটো উলাব দিছে গতিকে আমি কোৰ পৰা উলাম আমাক যি দিয়া হৈছে শব্দ আৰু কোড এই দিয়া কোড আৰু শব্দবিলাকৰ পৰা আমি উলাব পাৰিম গতিকে আমি আগৰটো দৰে লেটাৰ বিলাকৰ কোড বিলাক আমি
এনেদৰে লিখি ল'ব পাৰো যেনেদৰে ইয়াত দিয়া হৈছে h মানে 1 a মানে 3 এনেদৰে আমি কোড বিলাক তলত লিখি ল'ব পাৰো তেতিয়া আমি ইজিলি উলাব পাৰিম যেনে আমাক কোড দিয়া হৈছে 21448 গতিকে 2 মানে কি আছিল আমি ইয়াতে চাব লাগিব 2 মানে s গতিকে তলত আপোনালোকে চাব 2 মানে s লিখা হৈছে তাৰ পিছত আমাৰ 1 আছিল 1 মানে কি বুজাইছে h গতিকে আমি তলত h লিখিছো তাৰ পিছত 44 আছিল 4 ৰ লেটাৰটো আমি জানিব লাগিব 4 মানে ইয়াতে o বুজাইছে গতিকে দুটা 4 আছে গতিকে দুটা o আহিব আৰু তাৰ পিছত 8 আছিল 8 মানে t হয় গতিকে t গতিকে শব্দটো হল shoot হল গতিকে অপচন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছো কোৱেশ্চন নম্বৰ 4 লৈকে if dust is called air air is called fire fire is called water water is called color color is called rain and rain is called dust where do fish live so এই প্ৰশ্নটোত কোৱা হৈছে যে যদি ডাষ্টক আমি এয়াৰ বুলি কওঁ ধূলিক আমি বতাহ বুলি কওঁ ঠিক তেনেদৰে এয়াৰক যদি আমি ফায়াৰ বুলি কওঁ ফায়াৰক যদি আমি ওৱাটাৰ বুলি কওঁ ওৱাটাৰক যদি আমি কালাৰ বুলি কওঁ কালাৰক যদি আমি ৰেইন বুলি কওঁ আৰু ৰেইনক যদি আমি ডাষ্ট বুলি কওঁ তেনেহলে ফিশ কোড থাকিব মাছ কোড বাস কৰে এতিয়া আমি সকলোৱে জানো মাছ কোড বাস কৰে পানীত থাকে মাছ কিন্তু ইয়াতে পানী মানে ওৱাটাৰক কি বুলি কোৱা হৈছে হেতু আমি চাব লাগিব সো ইয়াতে আমি পাইছো যে ফায়াৰক কি বুলি কোৱা হয় ওৱাটাৰ বুলি কোৱা হয় কিন্তু ওৱাটাৰক কি বুলি কোৱা হয় ওৱাটাৰক কোৱা হয় কালাৰ বুলি কোৱা হয় গতিকে মাছ কোড থাকিব মাছ থাকিব কালাৰত কাৰণ ওৱাটাৰক কি বুলি কোৱা হয় কালাৰ বুলি কোৱা হয় গতিকে আমি যদি ডাইৰেক্টলি অপচনত চাই ওৱাটাৰ লিখো তেনেহলে ভুল হ'ব কাৰণ ওৱাটাৰক আমাৰ এটা কন্ডিশন দিয়া হৈছে যে যদি ওৱাটাৰক কালাৰ বুলি কোৱা হয় তেনেহলে মাছ কোড থাকিব তেনেহলে মাছ কালাৰত থাকিব কাৰণ পানীক আমি কি বুলি কৈছো ৰং বুলি কৈছো কালাৰ বুলি কৈছো গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি কালাৰ গতিকে এনে ধৰণৰ কোৱেশ্চন আহে কোডিং ডিকোডিংত গতিকে এইবিলাকো আমি চাব লাগিব তো এনে ধৰণৰ আন এটা কোৱেশ্চন আমি লৈছো কোৱেশ্চন নম্বৰ 5 ত if eraser is called pencil and the pencil is called sharpener and the sharpener is called bag what will a child write with তো ইয়াতে কি কোৱা হৈছে যে ইৰেজাৰক কি বুলি কোৱা হয় পেন্সিল আৰু পেন্সিলক কি বুলি কোৱা হৈছে শাৰ্পনাৰ বুলি কোৱা হৈছে আৰু শাৰ্পনাৰক কি বুলি কোৱা হৈছে বেগ বুলি কোৱা হৈছে গতিকে চাইল্ডে কিহেৰে লিখিব আমি সকলোৱে জানো চাইল্ডে পেন্সিলেৰে লিখিব কিন্তু ইয়াক পেন্সিলক পেন্সিল বুলি কোৱা হয় পেন্সিলক কি বুলি কোৱা হৈছে পেন্সিল ইজ কল্ড শাৰ্পনাৰ যে পেন্সিলক শাৰ্পনাৰ বুলি কোৱা হৈছে গতিকে চাইল্ডে কিহেৰে লিখিব শাৰ্পনাৰে লিখিব গতিকে উত্তৰ কি হ'ব অপচন নম্বৰ সি হ'ব এটা ইছু কোৱেশ্চন নম্বৰ 6 লৈকে সো ইয়াতে এটা সেন্টেন্স দিয়া হৈছে আৰু সেন্টেন্সটোৰ এগেইনষ্টৰ এটা কোড দিয়া হৈছে যেনে ইয়াতে আপোনালোকে চাব বয় ইজ গুড এটো এটা বাক্য এই বাক্যটোৰ বাবে এটা কোড দিয়া হৈছে কাখত আপোনালোকে দেখিছে কিউ ইউ ও এটা শব্দ সি ইউ আই তাৰ পিছত এইচ ডব্লিউ আৰ এইবিলাক কোড দিয়া হৈছে গতিকে তিনিটা ইয়াতে ওয়াৰ্ড আছে আৰু ঠিক তেনেদৰে কোড ইয়াতে তিনিটা দিয়া হৈছে গতিকে কোনটো শব্দৰ কি কোড হেতু আমি কিন্তু ইয়াতে ধৰিব পৰা নাই কাৰণ যদিও বয়টো 1 নম্বৰত আছে ইয়াৰ যেটো প্ৰথম যেটো কোড হেতু বয়ৰ কোড নহব পাৰে হয়তো এটো ইজ বুজাব পাৰে গতিকে আমি তিনিটা শব্দ পাইছো তিনিটা কোড পাইছো কিন্তু কোনটো শব্দৰ কোনটো কোড হেতু আমি নাজানো গতিকে হেতু জানিব লাগিলে আমি তলত দিয়া যিবিলাক সেন্টেন্স আছে আৰু তাৰ কোড হেবিলাকো আমি এনালাইজ কৰিব লাগিব যেনে তলত দিয়া আছে সিতা ইজ ফেয়াৰ তাৰ পিছত দিয়া আছে অল আৰ ফেয়াৰ তাৰ পিছত দিয়া আছে ডগ ওয়াজ গুড তো এই গটেবিলাক আমি কোড বিলাক আমি এনালাইজ কৰিব লাগিব তাৰ পিছত আমি উলাব পাৰিম আৰু আমাক প্ৰশ্নত কি সুধিছে যে বয় যেটো শব্দ আমি প্ৰথম বাক্যটো যেটো পাইছিলো বয় ইজ গুড ইয়াৰে বয় যেটো শব্দ ইয়াৰ কোড কোনটো হ'ব হেতু আমাক উলাব দিছে গতিকে আমি প্ৰথম বাক্যটো চাইয়ে বয়ৰ কোডটো উলাব নোৱাৰো কাৰণ বয়ৰ কোড ইয়াৰে তিনিটাৰ যিকোনো এটা হ'ব পাৰে গতিকে আমি তলৰ বিলাকো চাব লাগিব গতিকে আপোনালোকে লিখিও ল'ব পাৰে আৰু নিলিখাকো আপোনালোকে উলাব পাৰিব সো এটা আমি কি চাব লাগিব যে কমন যিবিলাক শব্দ আছে এই সেন্টেন্সত হেবিলাক আমি উলাব লাগিব যেনে আমি যদি বয় শব্দটো চাও বাকি যি তিনিটা সেন্টেন্স তলত দিয়া আছে ইয়াতে কোটো বয় শব্দটো দিয়া নাই গতিকে আমি ডাইৰেক্টলি উলাব নোৱাৰিম যে বয়ৰ কোডটো কি হ'ব গতিকে আমি ইজ টু চাব লাগিব প্ৰথম বাক্যৰ ইজ আছে গতিকে ইজ টু বাকি বাক্যবিলাকত আছে নে নাই আমি যদি চাও দ্বিতীয় বাক্যটোত ইজ ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াৰে কোড দুটা আমি চাব লাগিব কোন দুটা কোড দুটা বাক্যতে আছে যদি আমি যদি চাও কিউ ইউ ও প্ৰথম বাক্যটোটো দিয়া হৈছে আৰু দ্বিতীয় বাক্যটোটো দিয়া হৈছে কিউ ইউ ও গতিকে এইটো কোড হ'ব কাৰ ইজৰ কোড যেহেতু ইজ টু দুটা বাক্যতে কমন আছে আৰু কোডটো আমি একে পাইছো গতিকে এইটো হৈছে ইজৰ কোড আমি এইটো গম পালো গতিকে বয় ইজ গুড এই বাক্যটোৰ এটা কোড আমি গম পালো ইজ টু এতিয়া আমি গুড যেটো আছে এই গুড শব্দটোৰ কোডটো আমি বিচাৰিব লাগিব আমি যদি সেন্টেন্সত চাও একেবাৰে তলৰ যেটো সেন্টেন্স 4 নম্বৰ যেটো সেন্টেন্স আছিল ডগ ওয়াজ গুড তো ইয়াতে গুডটো পাইছো গতিকে ইয়াৰে কোডটো আমি উলাব পাৰিম যেটো 1 নম্বৰ সেন্টেন্সৰ যেটো কোড আছে সেই কোডটো আৰু 4 নম্বৰ
সেন্টেন্সৰ যেটো কোড ইয়াৰ মাজত কোড সিমিলাৰিটি আছে কোড সেম আমি কোড পাইছো হেতু আমি চাব লাগিব যদি চাও CUI যদি প্ৰথম বাক্যটো যদি চাও কোডটো CUI পাইছো আৰু ঠিক তেনেদৰে 4 নম্বৰ বাক্যটো আমি CUI পাইছো গতিকে এইটো হৈছে গুড শব্দটোৰ কোড গতিকে আমি দুটা কোড পালো এটা হৈছে is আনটো হৈছে good কিন্তু এতিয়া বয়ৰ কোডটো উলাবলে আমাৰ অলপ সময় না লাগিব কাৰণ ইয়াতে তিনিটা কোড দিয়া আছিল তাই দুটা আমি পালোৱে QUO হৈছে isৰ কোড আৰু CUI হৈছে goodৰ কোড গতিকে HWER হৈছে বয়ৰ কোড গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি গতিকে এনেদৰে বাকি সেন্টেন্স কেটাৰ হেল্প লৈ আমি যেটো শব্দ আমাক উলাব দিয়া কোডটো হেতু আমি উলাব পাৰিম এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতো 4টা সেন্টেন্স দিয়া হৈছে আৰু 4টা কোড দিয়া হৈছে প্ৰথমটোত কোৱা হৈছে ষ্টুডেন্ট এটেন্ডস ক্লাস তাৰ পিছত কোৱা হৈছে অৰ্জুন ইজ ষ্টুডেন্ট তাৰ পিছত কোৱা হৈছে স্কুলস আৰ গুড তাৰ পিছত কোৱা হৈছে টিচাৰ ইজ টিচিং তো এতিয়া অৰ্জুন শব্দটোৰ কোডটো কি হেতু আমাক সুধিছে এতিয়া আমি ডাইৰেক্টলি অৰ্জুন কোডটো আমি বিচাৰিব নোৱাৰিম কাৰণ অৰ্জুন ইজ ষ্টুডেন্ট বুলি ইয়াতে আছে গতিকে তিনিটা শব্দ আছে তিনিটা ঠিক তেনেদৰে কোড ইয়াতে ব্যৱহাৰ কৰা হৈছে কোনটো কাৰ কোড আমি নাজানো গতিকে আমি প্ৰথমতে কি কৰিব লাগিব যে ইজ শব্দটোৰ কি কোড হেতু আমি উলাব লাগিব তাৰ পিছত ষ্টুডেন্ট শব্দটোৰ কি কোড হেতু আমি উলাব পাৰিলে অৰ্জুন শব্দটোৰ কোডটো আমি উলাব পাৰিম এতিয়া ইজ কোড আছে আমি হেতু চাব লাগিব আমি যদি চাও 4 নম্বৰ যেটো বাক্য ইয়াতে আছে টিচাৰ ইজ টিচিং ইজ আছে ঠিক তেনেদৰে অৰ্জুন ইজ ষ্টুডেন্ট ইয়াতো ইজ আছে গতিকে আমি কোড মিলাই চাব লাগিব কোন দুটা কোড দুটা সেন্টেন্সতে আছে সো ইয়াতে যদি আমি চাও DINK ডিংক এই শব্দটো এই কোডটো দুটা সেন্টেন্সতে আছে ডি তো আছে DINK আৰু ঠিক তেনেদৰে বি তো আছে DINK গতিকে এই ডিংক শব্দটোৱে কি বুজাইছে এই শব্দটোৱে বুজাইছে ইজ এতিয়া আমি বিচাৰিব লাগিব ষ্টুডেন্ট শব্দটোৰ কোড কি হ'ব গতিকে ষ্টুডেন্ট কোড আছে 1 নম্বৰ সেন্টেন্সত আছিল ষ্টুডেন্ট এটেন্ডস ক্লাস ঠিক তেনেদৰে 2 নম্বৰ সেন্টেন্সটো আছে ষ্টুডেন্ট গতিকে ইয়াতে আমি দুটা মিলাই চালে হল এ আৰু বি ৰ কোড আমি মিলাই চালে কোন দুটা ইয়াত দুটাতে পোৱা যায় হেতু হৈছে দিন DIN এ নম্বৰটো আছে আৰু বি নম্বৰটো আছে DIN গতিকে এইটো কোড হৈছে ষ্টুডেন্টৰ কোড হ'ব এতিয়া অৰ্জুনৰ কোড কোনটো হ'ব আমি ইজিলি উলাব পাৰিম হেতু হ'ব SHUNK কাৰণ DINK ডিংক মানে হৈছে ইজ DIN দিন মানে হৈছে ষ্টুডেন্ট আৰু SHUNK শাংক মানে হৈছে অৰ্জুন গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি SHUNK এটা আছে কোৱেশ্চন নম্বৰ 8 লৈকে সো ইয়াতো সেন্টেন্স দিয়া হৈছে আৰু তাৰ এগেইনষ্টত কোড দিয়া হৈছে যেনে এট এ ফ্ৰক্স লিভ এই সেন্টেন্সটোৰ বাবে ইয়াতে কোড দিয়া হৈছে JAKIMOPE ইয়াৰে এটা কোডে বুজাইছে এট এটাই বুজাইছে এ আন এটাই বুজাইছে ফ্ৰক্স আৰু আন এটাই বুজাইছে লিভ গতিকে ঠিক তেনেদৰে আৰু এটা বাক্য দিয়া হৈছে টেক এ লিভ এহেড ইয়াতে দিয়া হৈছে কোড MOLAKISO গতিকে এনেদৰে সেন্টেন্স দিয়া হৈছে আৰু কোড দিয়া হৈছে এতিয়া আমাক কোৱেশ্চনত সুধিছে যে এট যেটো শব্দ এই এট শব্দটোৰ কোডটো কি হ'ব গতিকে আগৰ দৰে আমি এটো চাব লাগিব প্ৰথম যেটো সেন্টেন্স ইয়াতে আছিল এট এ ফ্ৰক্স লিভ আছিল গতিকে এটৰ কি কোড হ'ব আমি ডাইৰেক্টলি ক'ব নোৱাৰিম গতিকে আমি প্ৰথমতে বাকি শব্দবিলাকৰ কোডবিলাক উলাব লাগিব আমি যদি প্ৰথম সেন্টেন্সটো চাও এ আছে আৰু দ্বিতীয় সেন্টেন্সটো চালো এ আমি পাইছো গতিকে ইয়াতে আমি এ দুটা কমন পাইছো গতিকে আমি কোড দুটা যদি চাও এইটো MO দুটা সেন্টেন্সতে আছে গতিকে MO হ'ব পাৰে ঠিক তেনেদৰে আমি 1 নম্বৰ বাক্যটোত লিভ পাইছো আৰু 2 নম্বৰ বাক্যটোতো আমি লিভ পাইছো গতিকে এইটো আমি KI ধৰিব পাৰো কাৰণ KI ওপৰতো আছে তলতো আছে এতিয়া এই দুটা অলট পলটো হ'ব পাৰে KI মানে লিভ নহব পাৰে KI মানে A হ'ব পাৰে আৰু MO মানে লিভ হ'ব পাৰে গতিকে যিকোনো হ'ব পাৰে যেহেতু আমাক A বা লিভৰ ডেফিনিট কোডটো আমাক নালাগে গতিকে আমি A লিভ মানে MO KI বুলি ধৰি ললো এতিয়া আমাক লাগে এটৰ কোডটো লাগে হেতুহে আমাক উলাব দিছে গতিকে আমি A আৰু লিভৰ কোডটো পালো এতিয়া আমাক ফ্ৰক্সৰ যেটো কোড যদি আমি পাও তাৰ পিছত আমি এটৰ কোডটো আমি ইজিলি উলাব পাৰিম এতিয়া ফ্ৰক্স শব্দটো আৰু কোনটো বাক্যত আছে আমি যদি চাও 3 নম্বৰ বাক্যটোত আছে ইনসেক্টস আৰ ফ্ৰক্স ডাইট গতিকে এই ফ্ৰক্সৰ কোডটো কি হ'ব আমি ইয়াৰ পৰা উলাব পাৰিম আমি 3 নম্বৰৰ কোডটো আৰু 1 নম্বৰৰ কোডটো যদি আমি মিলাই চাও যেটো কমন আছে হেতুৱে হ'ব ফ্ৰক্স গতিকে আমি যদি চাও জে আৰু এ বা যা বুলি আমি ক'ব পাৰো এটো 1 নম্বৰ সেন্টেন্সটো আছে আৰু 3 নম্বৰ সেন্টেন্সটো আমি জে আৰু এ পাইছো গতিকে এইটো কোড হ'ব ফ্ৰক্সৰ গতিকে আমি এতিয়া পাই গলো ফ্ৰক্সৰ কোডটো পালো এৰ কোড পালো আৰু লিভৰ কোডও পালো এতিয়া এটৰ কোড কি হ'ব আমি ইয়াৰ পৰা ডাইৰেক্টলি উলাব পাৰিম গতিকে জে এ হৈছে ফ্ৰক্সৰ কোড KI আৰু MO এটো এ আৰু লিভৰ কোড আছিল গতিকে PE টো হ'ব এটৰ কোড গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব
এতিয়া আছো কোৱেশ্চন নম্বৰ 9 লৈকে সো ইয়াতে দিয়া হৈছে উইক শব্দ এটা দিয়া হৈছে WEAK আৰু তাৰ বাবে কোড দিয়া হৈছে 9% ৰ সিম্বল দিয়া হৈছে আৰু 2 দিয়া হৈছে তাৰ পিছত ডলাৰৰ সিম্বল দিয়া হৈছে গতিকে ইয়াতে ডিজিট আৰু সিম্বল মিক্স কৰি দিয়া হৈছে গতিকে ইয়াতে আমি W মানে হৈছে 9 বুজাইছে E মানে পাৰ্চেন্টেজ বুজাইছে A মানে 2 বুজাইছে আৰু K মানে ডলাৰৰ সিম্বল বুজাইছে ঠিক তেনেদৰে SKIT তাৰ বাবে ইয়াতে কোড দিয়া হৈছে আৰু আমাক উলাব দিছে ওয়েট যেটো শব্দ WAIT ইয়াৰ কোডটো কি হ'ব আমাক উলাব দিছে এতিয়া আমি প্ৰথম শব্দটোৰ কোডটো আমি তলত লিখিছো W মানে 9 E মানে পাৰ্চেন্টেজৰ সিম্বল A মানে 2 K মানে ডলাৰৰ সিম্বল ঠিক তেনেদৰে দ্বিতীয় বাক্যটোৰ SKIT ইয়াৰ কোডটো আমি তলত লিখিছো S মানে হ্যাশ বুজাইছে তাৰ পিছত K ৰ সিম্বলটো আমি অলৰেডি পাইছো আগৰ শব্দটোতে আমি K মানে ডলাৰৰ সিম্বলটো পাইছো তাৰ পিছত I মানে 7 বুজাইছে T মানে @ বুজাইছে এতিয়া আমাক শব্দটো দিয়া হৈছে ওয়েট WAIT গতিকে আমি ডাইৰেক্টলি উলাব পাৰিম W মানে 9 বুজাইছে 9 আহিলে ঠিক তেনেদৰে A মানে কি বুজাইছে ইয়াতে চালে 2 বুজাইছে গতিকে ইয়াতে 2 আহিব তাৰ পিছত I আছে I মানে 7 হয় আৰু T মানে @ হয় গতিকে এইটো হ'ব আমাৰ উত্তৰ গতিকে অপচন নম্বৰ B হ'ব আমাৰ শুদ্ধ উত্তৰ এটা আছে আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্নলৈকে ইয়াতে দিয়া হৈছে LUTE ইয়াক লিখা হৈছে MUTE বুলি ঠিক তেনেদৰে FATE দিয়া হৈছে ফেট ইয়াক লিখা হৈছে GAT গেট গতিকে আমাক সুধিছে ব্লু শব্দটো কেনেদৰে লিখা হ'ব যদি LUTE ইয়াক লিখা হয় MUTE বুলি বা FATE লিখা হয় GATE বুলি তেনেহলে BLUE শব্দটোক কেনেদৰে লিখা হ'ব বা কি কোড ব্যৱহাৰ কৰি লিখা হ'ব এতিয়া আমি ইয়াৰ লজিকটো উলাব লাগিব যে কেনেদৰে LUTE টোক আমি মিউট হিচাপে লিখিলো সো ইয়াতে যদি আমি চাও প্ৰথম লেটাৰটোক বাদ দি বাকি লেটাৰ কেইটা কিন্তু সেম আছে যেনে L টোক বাদ দি UTE আছে ঠিক তেনেদৰে M টোক বাদ দি UTE আছে গতিকে প্ৰথম লেটাৰটোক বাদ দি বাকি তিনিটা লেটাৰ দুটা শব্দতে একেই আছে কেৱল প্ৰথম লেটাৰটো চেঞ্জ কৰা হৈছে L ৰ নেক্সট যেটো লেটাৰ হ'ব M হেতু লিখা হৈছে ঠিক তেনেদৰে আমি যদি ফেট শব্দটো চাও প্ৰথম লেটাৰটো বাদ দি বাকি তিনিটা লেটাৰ ATE আছে আৰু তাৰ যেটো কোড দিয়া হৈছে ATE আছে গতিকে দুটাই সেম আছে কেৱল প্ৰথম লেটাৰটো বেলেগ আছে F ৰ নেক্সট যেটো লেটাৰ G হয় হেতু ইয়াতে লিখা হৈছে গতিকে ঠিক তেনেদৰে একে লজিক যদি আমি ব্যৱহাৰ কৰো ব্লু আমাৰ পিছৰ তিনিটা লেটাৰ একেই থাকিব LUE হ'ব প্ৰথম লেটাৰটো B আছে গতিকে তাৰ নেক্সট যেটো লেটাৰ হ'ব C হ'ব তেতিয়া হলে ক্লু হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ A হ'ব গতিকে এনে ধৰণৰ কোডিং ডিকোডিংৰ আপোনালোক কোৱেশ্চন দিব পাৰে গতিকে এইবিলাক কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব লাগিব এতিয়া আমি আলোচনা কৰিম দ্বিতীয়টি পাৰ্ট আৰু ইয়াত আমি আলোচনা কৰিম এলফাবেটিক্যাল সিৰিজ সম্পৰ্কে যে এলফাবেটৰ ওপৰত কেনে ধৰণৰ সিৰিজ দিব পাৰে সেই বিষয়ে এই পাৰ্টটোত আপোনালোকে জানিব পাৰিব প্ৰথম প্ৰশ্নটো হৈছে ইয়াতে এটা এলফাবেটিক সিৰিজ দিয়া হৈছে যেনে SCDTEFUGH আৰু WKL তো ইয়াতে যদি আমি ভালদৰে চাও তেনেহলে ইয়াতে দুটা সিৰিজ দিয়া হৈছে প্ৰথম সিৰিজটো হৈছে যেটো প্ৰথম যেটো ইয়াত লেটাৰ দিয়া হৈছে এলফাবেট দিয়া হৈছে হেতু যেনে প্ৰথমটো দিয়া হৈছে S তাৰ পিছতো দিয়া হৈছে T তাৰ পিছত দিয়া হৈছে U গতিকে আমি এটা সিৰিজ ইয়াতে পাইছো STU ডেফিনেটলি তাৰ পিছৰটো যেটো ব্ল্যাঙ্ক দিয়া আছে তাৰ প্ৰথম যেটো এলফাবেট হ'ব হেতু হ'ব V হ'ব আৰু তাৰ পিছৰটো দিয়া হৈছে W গতিকে আমি ইয়াতে কি পালো যে প্ৰথম লেটাৰটো V হ'ব গতিকে আমি যদি অপচনত চাও প্ৰথম লেটাৰটো V থকা মাত্ৰ এটাই অপচন আছে হেতু হৈছে অপচন নম্বৰ C গতিকে এইটোৱে উত্তৰ হ'ব তথাপি আমি বাকি কেইটা আমি চাম কেতিয়াবা অপচনত V থকা দুটা বা তিনিটাও দিব পাৰে তেতিয়া আমি গোটেই সিকোয়েন্সটো আমি চাব লাগিব গতিকে সেই কাৰণে আমি ইয়াতে চাম যে প্ৰথম লেটাৰটো আমি পালো ইয়াৰ পিছৰ দুটাত কেনে ধৰণৰ ইয়াতে লজিক ব্যৱহাৰ কৰা হৈছে যেনে প্ৰথমটো যদি আমি চাও CD আছে দ্বিতীয়টোত যদি আমি চাও EF আছে ইয়াতো এটা সিকোয়েন্স আছে ইয়াতো এটা সিৰিজ দিয়া হৈছে যেনে CD তাৰ পিছত E আহিব D ৰ পিছত গতিকে EF তাৰ পিছত F ৰ পিছত G আহিব GH গতিকে ইয়াতে আমাৰ G ৰ পিছত কি আহিব I আহিব I ৰ পিছত আমাৰ কি থাকিব J থাকিব গতিকে আমি সিৰিজটো পাই গৈছো ইয়াতে হ'ব VIJ হ'ব প্ৰথমটো আমি পালো V আৰু দ্বিতীয়টোত পালো আমি I আৰু J গতিকে উত্তৰ হ'ব অপচন নম্বৰ C গতিকে এনে ধৰণৰ সিৰিজ বিলাক আমি উলাব লাগিব অলপ ভালদৰে মনোযোগ দি চালে আমি সিকোয়েন্সটো আমি ধৰিব পাৰিম বা তাৰ যেটো লজিক থাকিব সেই লজিকটো আমি উলাব পাৰিম এটা আছে কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে দিয়া হৈছে CMMEOOGQQ তাৰ পিছত ব্ল্যাঙ্ক আছে আৰু শেষত আছে KUU ইয়াতে যদি চাও আমি ইয়াতে দুটা সিৰিজ ব্যৱহাৰ কৰা হৈছে প্ৰথমতে আমি চাব লাগিব ফাৰ্স্ট যেটো লেটাৰ হেতু চাব লাগিব যেনে ইয়াত দিয়া হৈছে C তাৰ পিছত দিয়া হৈছে E তাৰ পিছত G সো ইয়াতে এটা সিৰিজ ব্যৱহাৰ কৰা হৈছে যেনে C ৰ পিছত D আহিব D টো বাদ দি E লোৱা হৈছে E ৰ পিছত F আছে F টো বাদ দি G লোৱা হৈছে গতিকে এটা বাদ দি আনটো লোৱা হৈছে গতিকে ডেফিনেটলি G ৰ পিছত কি আহিব
H আহিব H টো বাদ দি আমি কি ল'ব লাগিব প্ৰথম লেটাৰটো I হ'ব ঠিক তেনেদৰে J বাদ দি প্ৰথম লেটাৰটো K লোৱা হৈছে গতিকে আমি প্ৰথম লেটাৰটো পালো ইয়াতে কি হ'ব I হ'ব গতিকে I থকা যদি আমি চাও অপচনত দুটা আছে C আৰু D দুটাতে I আছে এতিয়া সেকেন্ড যেটো সিরিজটো আমি যদি চাও ইয়াতে MM দিয়া হৈছে প্ৰথমটো তাৰ পিছত OO গতিকে ইয়াতে ৰিপিট কৰা হৈছে এটা লেটাৰ ৰিপিট কৰা হৈছে গতিকে ইয়াৰে যেটো সিকোয়েন্স হেতু আমি চাব লাগিব যে MM তাৰ পিছত N টো বাদ দি OO লোৱা হৈছে ওৰ পিছত কি আহিব কনজিকিউটিভ আমি যদি এলফাবেট লও P আহিব P টো বাদ দি ইয়াতে Q লোৱা হৈছে ঠিক তেনেদৰে Q ৰ পিছত আহিব R টো বাদ দি আমি কি ল'ব লাগিব S ল'ব লাগিব গতিকে প্ৰথম লেটাৰটো আমি I পাইছিলো আৰু পিছৰ লেটাৰ দুটা হ'ব S হ'ব গতিকে উত্তৰ আমি পাই গলো উত্তৰ হ'ব অপচন নম্বৰ C হ'ব এটা আছে কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে দিয়া হৈছে Q P O N M L K J I তাৰ পিছত খালি ঠাই দিয়া হৈছে আৰু E D C দিয়া হৈছে সো ইয়াতে যদি আপোনালোকে চাই ইয়াতে লেটাৰ বিলাক ৰিভাৰ্স কৰা হৈছে যেনে প্ৰথমটোত আমি যদি চাও Q P O এটোটা ৰিভাৰ্স হয় যেনে আমি ওলটাকে যদি চাও O P Q হয় ঠিক তেনেদৰে পিছৰটো আছে N M L আমি ওলটাকে যদি চাও L M N হ'ব গতিকে এটো ৰিভাৰ্স কৰি দিয়া হৈছে লেটাৰ বিলাক গতিকে বিশেষ ইয়াতে টান নহয় আমি হেখৰ পৰা চাব লাগিব ইয়াতে ইজিলি আমি উলাব পাৰিম যেনে C D আৰু E আছে গতিকে C D E গতিকে ইয়াৰ পিছত নেক্সট আমাৰ লেটাৰটো কি হ'ব E ৰ পিছত লেটাৰটো F আহিব গতিকে হেখৰ লেটাৰটো যেটো থাৰ্ড লেটাৰ হ'ব এটো F হ'ব F ৰ পিছত আমাৰ কি আহিব G আহিব তাৰ পিছত আহিব আমাৰ H আহিব গতিকে আমাৰ উত্তৰ হ'ব অপচন নম্বৰ A F G H হ'ব গতিকে আমাৰ লেটাৰ বিলাক ইয়াতে ৰিভাৰ্স কৰি দিয়া হৈছিল বিশেষ একো টান নহয় গতিকে আমি অলপ ভালদৰে মনোযোগ দি চালে তাৰ লজিকটো বা সিৰিজটো কেনে ধৰণৰ ব্যৱহাৰ কৰা হৈছে এটো আমি ধৰিব পাৰিম এটা আছে কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে দিয়া হৈছে J A K K B L L C M আৰু M D N সো ইয়াতে তিনিটা সিৰিজ ইয়াত ব্যৱহাৰ কৰা হৈছে গতিকে আমি একেলগে যদি তিনিটা লেটাৰ চাব যাও তেতিয়া হলে আমাৰ কনফিউজন হ'ব গতিকে আমি এটা লেটাৰ যদি চাও ইয়াতে তিনিটা সিৰিজ আমি ভাগ কৰিব পাৰো যেনে প্ৰথম লেটাৰটোৰ এটা সিৰিজ দ্বিতীয় লেটাৰটোৰ আন এটা সিৰিজ আৰু তৃতীয় লেটাৰটোৰ আন এটা সিৰিজ যেনে প্ৰথম লেটাৰটোত আছে J তাৰ পিছৰটোত আমাৰ কি আছে K আছে গতিকে এটা ইয়াতে সিৰিজ মেইনটেইন কৰা হৈছে J K তাৰ পিছত আছে L তাৰ পিছত আছে M গতিকে আমি এটা সিৰিজ ইয়াতে পাইছো ইয়াতে লেটাৰ বিলাক কন্টিনিউ কৰা হৈছে J K L M গতিকে ডেফিনেটলি প্ৰথম লেটাৰটো কি হ'ব N হ'ব গতিকে আমি N থকা যদি অপচনত চাও এটাই আছে অপচন এটো হৈছে অপচন নম্বৰ B গতিকে এইটোৱে উত্তৰ হ'ব পাৰে কিন্তু কেতিয়াবা অপচনত N থকা দুটা তিনিটা দিব পাৰে গতিকে আমি বাকি কিটো চাব লাগিব গতিকে প্ৰথম লেটাৰটো আমি পালো এটো হ'ব N ইয়াৰ পিছৰ লেটাৰটো কি হ'ব হেতু এটা সিৰিজ ইয়াত দিয়া হৈছে যেনে ইয়াতে দ্বিতীয় লেটাৰটো প্ৰথমতে দিয়া হৈছে A তাৰ পিছতো দিয়া হৈছে B তাৰ পিছতো C তাৰ পিছতো D গতিকে ডেফিনেটলি তাৰ পিছতো কি হ'ব E হ'ব গতিকে B নম্বৰ আছে এটো N ৰ পিছত E আহিব আৰু হেখৰ নম্বৰটো O হ'ব হেতুৰ এটা সিৰিজ আছে থাৰ্ড লেটাৰটো স্টাৰ্ট হৈছিল K ৰ পৰা K তাৰ পিছত L তাৰ পিছত M আহিছে তাৰ পিছত N গতিকে ডেফিনেটলি হ'ব O হ'ব গতিকে অপচন নম্বৰ B হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে কোৱেশ্চন নম্বৰ 5 লৈকে ইয়াতে দিয়া হৈছে P5 QR P4 QS P3 QT তাৰ পিছত ব্ল্যাঙ্ক দিয়া হৈছে আৰু হেখত দিয়া হৈছে P1 QV সো ইয়াতে যদি আমি চাও ইয়াতে দুটা সিৰিজ ইয়াতে ব্যৱহাৰ কৰা হৈছে এটা হৈছে লেটাৰৰ সিৰিজ আনটো হৈছে নাম্বাৰৰ সিৰিজ আমি এটা লেটাৰও পাইছো আনকি নাম্বাৰও ইয়াতে ব্যৱহাৰ কৰা হৈছে গতিকে আমি যদি প্ৰথম লেটাৰ বিলাক চাও ইয়াতে PQ কমন হৈ আছে গটে কিটাতে PQ আছে আপোনাক যদি চাই PQ গটে কিটাতে আছে গতিকে খালি ঠাইটোত আমাৰ প্ৰথম লেটাৰটোতে কি হ'ব PQ হ'ব হেতু আমি ধৰিব পাৰিলো এতিয়া PQ গটে কিটা অপচনতে দিয়া হৈছে গতিকে আমি এনসাৰটো এতিয়াও পোৱা নাই এটা নেক্সট আমি চাব লাগিব লাষ্টৰ নম্বৰটো যদি আপোনালোকে চাই প্ৰথমটোত R আছিল তাৰ পিছতটোত S আছে তাৰ পিছতটোত T আছে গতিকে তাৰ পিছত কি হ'ব T ৰ পিছত কি আহিব U আহিব গতিকে U হ'ব গতিকে আমি লেটাৰ কিটা পালো P Q আৰু U হ'ব গতিকে P Q U যদি আমি চাও দুটা অপচনত আছে C আছে আৰু D আছে এতিয়া আমি চাব লাগিব নাম্বাৰটো 2 হ'ব নে 3 হ'ব নাম্বাৰটো P ৰ পিছত আহিব নে Q ৰ পিছত আহিব এটো আমি চাব লাগিব গতিকে নাম্বাৰটো যদি আমি চাও গটে কিটা নাম্বাৰে P ৰ পিছতে দিয়া হৈছে গতিকে P ৰ পিছতে নাম্বাৰটো আহিব এতিয়া প্ৰথমটোত P5 আছিল তাৰ পিছত P4 গতিকে এটা নাম্বাৰ ইয়াতে কমি গৈছে প্ৰথমটোত P5 তাৰ পিছত P4 তাৰ পিছত P3 গতিকে ডেফিনেটলি P2 হ'ব গতিকে আমি যদি চাও উত্তৰ হ'ব অপচন নম্বৰ C P2QU হ'ব গতিকে এনে ধৰণে আমি সিকোয়েন্স বিলাক উলাব লাগিব এটা আছে কোৱেশ্চন নম্বৰ 6 লৈকে সো ইয়াতে লেটাৰ বিলাক গটে কিটাতে একেই লেটাৰ দিয়া হৈছে যেনে DEF গটে কিটাতে ইয়াতে
কন্টিনিউ কৰা হৈছে বা ৰিপিট কৰা হৈছে DEF কিন্তু ইয়াতে আমি উলাব লাগিব নাম্বাৰ বিলাক যেনে প্ৰথমটোত কোনো ধৰণৰ নাম্বাৰ ইয়াত উল্লেখ কৰা নাই কিন্তু দ্বিতীয়টোত শেষৰ লেটাৰটোৰ শেষত ইয়াত নাম্বাৰ দিয়া হৈছে 2 তাৰ পিছত ইয়াতে 2 2 আছে তাৰ পিছত 2 2 3 আছে গতিকে এই যেটো সিকোয়েন্স বা এই যেটো সিৰিজ নাম্বাৰৰ হেতুহে আমি ইয়াতে উলাব লাগিব গতিকে আপোনালোকে যদি চাই কাখত ইয়াতে কেনে ধৰণৰ নাম্বাৰ সিৰিজ ব্যৱহাৰ কৰা হৈছে যেনে প্ৰথমটোত ইয়াত ব্যৱহাৰ কৰা হৈছে 111 কিন্তু ইয়াতে আমি কোনো ধৰণৰ 1 দেখা নাই গতিকে 1 টো ইয়াতে উজ্জ্ব হৈ আছে সাইলেন্ট হৈ আছে আমি দেখা নাই আমি ধৰি লব লাগিব যে d ৰ পিছত এটা 1 আছে e ৰ পিছত এটা 1 আছে আৰু f ৰ পিছত এটা 1 আছে গতিকে তাৰ পিছৰ সিৰিজটো কি হ'ব 112 হ'ব তাৰ মানে লাষ্টৰ যেটো নম্বৰ হে লাষ্টৰ নম্বৰটো ইনক্ৰিজ হ'ব গতিকে প্ৰথমটো 111 আছিল তাৰ পিছৰটো 112 হ'ব গতিকে হেইভাবে ইয়াতে f ৰ পিছত এটা 2 দিয়া হৈছে বাকি 11 কেটা উজ্জ্ব হৈ আছে সাইলেন্ট হৈ আছে এতিয়া তাৰ পিছৰ নম্বৰটো কি হ'ব 112 হ'ব গতিকে শেষৰ পৰা নম্বৰ বিলাক ইনক্ৰিজ হৈ আছে প্ৰথমতে গটেকিটাতে 1 তাৰ পিছৰটোত আমি যদি চাও 3 নম্বৰ যেটো নম্বৰ আছিল হেটো 1 ৰ পৰা 2 হল আৰু তাৰ পিছত যদি আমি চাও 2 নম্বৰ লেটাৰটো ইয়াতে 2 হৈছে 1 ইনক্ৰিজ হৈছে গতিকে হেইভাবে ইয়াতে যদি চাও আমি d ৰ পিছত এটা 1 আছে গতিকে এটো সাইলেন্ট হৈ আছে তাৰ পিছত e ৰ পিছত 2 তাৰ পিছত f ৰ পিছত 2 হ'ব গতিকে নেক্সট নম্বৰটো কি হ'ব 222 হ'ব গতিকে যেটো 1 আছিল আগৰ নম্বৰটোত হেটো ইনক্ৰিজ হৈ এতিয়া 2 হ'ব গতিকে আমাৰ উত্তৰটো আমি পাই গলো ইয়াতে DEF টো কমন থাকিবই গটেকিটাতে গতিকে ইয়াতো থাকিব এতিয়া d ৰ পিছত 2 থাকিব e ৰ পিছত 2 হ'ব আৰু f ৰ পিছতো 2 হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ D হ'ব গতিকে ঠিক তেনেদৰে এটা সিকোয়েন্সটো দিয়া হৈছে তাৰ পিছত আকৌ যেতিয়া গটেকিটা 2 2 2 হল তাৰ পিছত আকৌ শেষৰ নম্বৰৰ পৰা ইনক্ৰিজ হ'ব শেষৰ নম্বৰটো 3 হ'ব তাৰ পিছত আকৌ দুটা নম্বৰ 3 হ'ব তাৰ পিছত আকৌ তিনিটা নম্বৰে 3 হ'ব গতিকে এনে ধৰণৰ সিকোয়েন্স ইয়াতে ব্যৱহাৰ কৰা হৈছিল এতিয়া ইছু কোৱেশ্চন নম্বৰ 7 লৈকে গতিকে এনে ধৰণৰ এলফাবেটিক্যাল সিৰিজৰ আপোনাক দিব পাৰে তো ইয়াতে কেনে ধৰণৰ সিৰিজ ব্যৱহাৰ কৰা হৈছে তো এনে ধৰণৰ যেতিয়া এলফাবেটিক্যাল সিৰিজ দিব অলপমান কনফিউজিং হয় আপোনালোকে যদি চাই ইয়াতে কেৱল লেটাৰ বিলাক দিয়া আছে যেনে A আছে খালি ঠাই আছে B B C আছে খালি ঠাই আছে A A B আছে গতিকে ইয়াতে আমাৰ এটা সিকোয়েন্স আছে এটো আমি উলাব পাৰিব লাগিব গতিকে আপোনালোকে যদি কাখত চাই ইয়াত প্যাটাৰ্নটো আপোনালোকে পাব কি প্যাটাৰ্ন ইয়াতে ব্যৱহাৰ কৰা হৈছে যেনে A A B B আৰু C C গতিকে এই প্যাটাৰ্নটো ইয়াত ব্যৱহাৰ কৰা হৈছে প্ৰথম A A হ'ব তাৰ পিছত B B হ'ব তাৰ পিছত C C হ'ব তাৰ পিছত আকৌ A A ৰিপিট হৈছে আকৌ B B ৰিপিট হৈছে আকৌ C C ৰিপিট হৈছে গতিকে এটা লেটাৰ ইয়াতে ডাবল ব্যৱহাৰ কৰা হৈছে গতিকে প্ৰথমটো A তাৰ পিছতটো কি হ'ব A হ'ব ঠিক তেনেদৰে তাৰ পিছত B B আছে তাৰ পিছত C C হ'ব গতিকে C ৰ পিছত খালি ঠাইটোত কি হ'ব C হ'ব তাৰ পিছত A A আছে তাৰ পিছত B আছে তাৰ পিছত লেটাৰটো কি হ'ব B A হ'ব গতিকে তাৰ পিছত আকৌ C C আছে তাৰ পিছত A A হ'ব গতিকে প্ৰথম লেটাৰটো A তাৰ পিছত লেটাৰটো A হ'ব গতিকে আমি এতিয়া উত্তৰটো পাই গলো বা প্যাটাৰ্নটো আমি পাই গৈছো গতিকে আমাৰ উত্তৰ হ'ব অপচন নম্বৰ B হ'ব A C B A হ'ব সো এতিয়া আইছো কোৱেশ্চন নম্বৰ 8 লৈকে সো ইয়াতো আগৰটোৰ দৰে এলফাবেটিক্যাল সিৰিজ এটা দিয়া হৈছে সো প্ৰথম ইয়াতে ব্ল্যাঙ্ক দিয়া হৈছে তাৰ পিছত A B দিয়া হৈছে তাৰ পিছত আকৌ ব্ল্যাঙ্ক তাৰ পিছত B তাৰ পিছত ব্ল্যাঙ্ক A B A এনে ধৰণৰ ইয়াতে প্যাটাৰ্ন এটা দিয়া হৈছে গতিকে প্ৰথম আমি প্যাটাৰ্নটো উলাব লাগিব গতিকে প্যাটাৰ্নটো যদি আমি চাও প্ৰথম A A হ'ব তাৰ পিছত B A B হ'ব ইয়াতে কাখত আপোনালোকে দেখিছে A A B A B তাৰ পিছত A A B A B আৰু তাৰ পিছত A A B A B গতিকে আগৰ প্যাটাৰ্নটো আছিল A A B B C C আছিল কিন্তু এটো প্যাটাৰ্ন হৈছে A A B A B হ'ব প্ৰথম A A হ'ব গতিকে প্ৰথম খালি ঠাইটোত আমাৰ A বহিব তাৰ পিছত B A B হ'ব গতিকে B আছে তাৰ পিছতত আমাৰ A হ'ব তাৰ পিছত আকৌ B হল তাৰ পিছত আকৌ হেতুৱে ৰিপিট হ'ব A A হ'ব B A B হ'ব গতিকে হেই হিচাপত যদি আমি চাও উত্তৰ হ'ব অপচন নম্বৰ D A A A B A হ'ব গতিকে প্যাটাৰ্নটোত আপোনালোকে বুহাই চালে নিজে আপোনালোকে উলাব পাৰিব এতিয়া ইছু কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াতে আন এটা প্যাটাৰ্ন ইয়াতে ব্যৱহাৰ কৰা হৈছে গতিকে আপোনালোকে ইয়াতে কেৱল A A দেখিছে আৰু মাজত খালি ঠাই বিলাক দেখিছে গতিকে ইয়াতে প্যাটাৰ্নটো কি হেতু আমি উলাব লাগিব কাখত আপোনালোকে দেখিছে ইয়াত এটো প্যাটাৰ্ন ব্যৱহাৰ কৰা হৈছে A A B তাৰ পিছত A A A B গতিকে ইয়াতে এটা নম্বৰ ইয়াতে ইনক্ৰিজ হৈ গৈছে যেনে প্ৰথম প্যাটাৰ্নটো যদি আমি চাও A A B ব্যৱহাৰ কৰা হৈছে তাৰ পিছতত কি ব্যৱহাৰ কৰা হৈছে A এটা বাঢ়ি গৈছে তিনিটা A আৰু এটা B ব্যৱহাৰ কৰা হৈছে তাৰ পিছতত চাৰিটা A তাৰ পিছত এটা B ব্যৱহাৰ কৰা হৈছে আৰু তাৰ পিছতত পাঁচটা A আৰু এটা B ব্যৱহাৰ কৰা হৈছে গতিকে এনে ধৰণৰ প্যাটাৰ্ন ইয়াতে ব্যৱহাৰ কৰা হৈছে আমি এই প্যাটাৰ্ন মতে ইয়াতে বুহাই চালে নিজে নিজে উত্তৰটো উলাব পাৰিম গতিকে আমি যদি চাও অপচন নম্বৰ D হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আইছো আজি ভিডিঅ'টিৰ শেষৰটি প্ৰশ্নলৈকে সো ইয়াতে দিয়া হৈছে M N O N O P
কিউ এনেধৰণে ইয়াতে দিয়া হৈছে গতিকে ইয়াতো এটা প্যাটাৰ্ন ব্যৱহাৰ কৰা হৈছে গতিকে প্যাটাৰ্নটো আমি আগতে উলাব পাৰিব লাগিব গতিকে খালি ঠাই যেটো দিয়া হৈছে আমি খালি ঠাইত যদি চাও কিমানটা ইয়াতে এলফাবেট হ'ব ইয়াতে যদি আমি কাউন্ট কৰো তেনেহলে ইয়াতে খালি ঠাই দিয়া হৈছে 1 2 3 4 5 6 গতিকে 6 ইয়াতে এলফাবেট হ'ব লাগিব গতিকে আপোনালোকে কাখত প্যাটাৰ্নটো দেখিছে প্ৰথম ইয়াত ব্যৱহাৰ হ'ব এম এন ও তাৰ পিছত এন ও পি কিউ হ'ব গতিকে এন ও পি কিউ কৰ পৰা আহিলে হেতু আমি জানিব লাগিব সো প্ৰথম লেটাৰটো আমাৰ কি আছিল এম আছিল গতিকে এমৰ পিছত নেক্সট যেটো আমাৰ লেটাৰ আহে হেতু কি আহিব এন আহিব গতিকে সেই কাৰণে নেক্সটটো দ্বিতীয়টোত আমাৰ আৰম্ভ হৈছে এনৰ পৰা গতিকে এন ও পি কিউ ইয়াতে কিন্তু নাম্বাৰ এটা বাঢ়ি গৈছে আগৰটো 3টা নম্বৰ আছিল ইয়াতে 4টা নম্বৰ হল গতিকে ঠিক তেনেদৰে 3 নম্বৰটো আৰম্ভ হ'ব ওৰ পৰা যেটো দ্বিতীয়টো আৰম্ভ হৈছিল কিহৰ পৰা এনৰ পৰা গতিকে এনৰ পিছত আমাৰ কি লেটাৰ আহিব ও আহিব গতিকে ওৰ পৰা আহিব ও পি কিউ আর এস ইয়াতেও এটা লেটাৰ বাঢ়িব আগৰটো 4টা আছিল ইয়াতে 5টা হল গতিকে ইয়াৰ পিছতত কেইটা হ'ব 6টা হ'ব কিন্তু আৰম্ভণিটো কৰ পৰা হ'ব আগৰটোৰ প্ৰথম যেটো লেটাৰ আছিল সেই লেটাৰটোৰ পিছৰ লেটাৰটো হ'ব যেনে ও আছে ওৰ পিছত কি আহিব পি আহিব গতিকে পিৰ পৰা আৰম্ভ হ'ব আৰু কন্টিনিউয়াস আমি 6টা লেটাৰ ইয়াতে বহাব লাগিব পি কিউ আর এস টি ইউ হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব গতিকে এনেধৰণে আমি প্যাটাৰ্ন বিলাক উলাব পাৰিব লাগিব অলপমান আমি ভালদৰে যদি চাও অবজাৰ্ভ কৰি তেতিয়া আমি প্যাটাৰ্ন বিলাক উলাব পাৰিম গতিকে এইখিনি আছিল এলফাবেটিক্যাল সিৰিজ গতিকে নাম্বাৰ সিৰিজও আহে এলফাবেটিক্যাল সিৰিজও আহে কেতিয়াবা সিম্বলৰো সিৰিজ দিয়া হয় গতিকে এনেধৰণৰ সিৰিজৰ কোৱেশ্চনছ বিলাক আপোনালোকে প্ৰেক্টিস কৰিব লাগিব গতিকে এই ভিডিঅ'টিত আমি 20টা কোৱেশ্চন আলোচনা কৰিলো গতিকে এনেধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে প্ৰেক্টিস কৰক এনেধৰণৰ কোৱেশ্চনছ বিলাকে আপোনালোকৰ এক্সামত আহিব তো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দা নেক্সট ওয়ান থ্যাংক ইউ